প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি এক্সাৰসাইজ 3.2 দিয়া প্ৰশ্নসমূহ সমাধান কৰিম আগৰ ভিডিঅ'ত আমি এক্সাৰসাইজ 3.1 ত দিয়া প্ৰশ্নসমূহ সমাধান কৰিছো তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই লবা এক্সাৰসাইজ 3.2 দিয়া প্ৰশ্নসমূহ সমাধান কৰাৰ আগতে আমি সমুখে মোড আৰু মিডিয়ান আলোচনা কৰি লম মোড মানে হল বহুলক আৰু মিডিয়ান মানে হল মধ্যমা আমি মোড আৰু মিডিয়ান দুটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম তোমালোকে উদাহৰণ দুটা বুজিলে এই আটাইবোৰ প্ৰশ্ন এই অনুশীলনী দিয়া আটাইবোৰ প্ৰশ্নই কৰিব পাৰিবা মোড বা বহুলক একেবাৰে সহজ তোমালোকে চাইয়ে ক'ব পাৰিবা যে মোড বা বহুলক কোনটো কেইটামান সংখ্যা লৈ লৈছো মই ধৰি লোৱা প্ৰথম সংখ্যাটো 5 দ্বিতীয় সংখ্যাটো 5 তাৰ পিছত 7 7 7 9 9 এনে মই কেইটামান এনেকুৱাকে সংখ্যা লৈ লৈছো 11 আৰু 11 এতিয়া ধৰি লোৱা এনেকুৱাকে তোমালোকক কেইটামান সংখ্যা দিয়া আছে এতিয়া এই সংখ্যা কেইটাৰ ভিতৰত মোড বা বহুলক কোনটো সোৱা মোড উলিয়াবলৈ হলে তোমালোকে চাবা যে এই দিয়া আছে এই সংখ্যা কেইটাৰ ভিতৰত আটাইতকৈ বেছি কোনটো সংখ্যা আছে সোৱা ইয়াতে 5 কেইবাৰ আছে 5 দুটা আছে ইয়াতে দুবাৰ আছে 7 তিনিবাৰ আছে 9 দুবাৰ আছে 10 এবাৰ আছে আৰু 11 দুবাৰ আছে আমি কি দেখিলো ইয়াতে 7 তিনিবাৰ আহিছে বা তিনিবাৰ 7 দিয়া আছে যেহেতু আটাইতকৈ বেছি ইয়াতে তিনিবাৰ 7 টোৱে দিয়া আছে সেইভাবে মোড হ'ব 7 সো একেবাৰে সহজ তোমালোকে অকল চাব লাগে কোনটো সংখ্যা আটাইতকৈ বেছি ৰিপিট কৰিছে ইয়াতে যেহেতু 7 টো তিনিবাৰ আছে সেইভাবে মোড বা বহুলক হ'ব 7 এনেকুৱাকে তোমালোকে চাইয়ে ক'ব পাৰিবা যে মোড বা বহুলক কোনটো এতিয়া আমি চাও মিডিয়ান বা মধ্যমা কেইটামান সংখ্যা লৈ লৈছো ধৰি লোৱা 32 35 35 37 38 39 আৰু এটা 38 লৈ লৈছো 38 আৰু 39 সো মিডিয়ান কেনেকৈ উলিয়াবা প্ৰথমতে যেকিটা সংখ্যা দিয়া থাকিব সেই সংখ্যা কিটা তোমালোকে ঊৰ্ধ্বক্ৰমত বা এসেন্ডিং অৰ্ডাৰত সজাই লবা এনেকুৱাকে সৰুৰ পৰা ডাঙৰলৈকে সংখ্যা কিটা সজাই লবা তাৰ পিছত চাবা এই সংখ্যা কিটাৰ মাজত কোনটো সংখ্যা আছে যেটো সংখ্যা মাজত আছে হেতুৱে মিডিয়ান বা মধ্যমা সো ইয়াতে যদি আমি চাও ইপিনে তিনিটা সংখ্যা আৰু ইপিনেও তিনিটা সংখ্যা 37 টো মাজত আছে 37 টো যেহেতু মাজত আছে সেইভাবে মিডিয়ান বা মধ্যমা হ'ব 37 সো এইবোৰ একেবাৰে সহজ অকল চাব লাগে যে কোনটো সংখ্যা মাজত আছে যেটো সংখ্যা মাজত আছে হেতুৱে মিডিয়ান বা মধ্যমা প্ৰথমতে কি কৰিব লাগিব সংখ্যা কিটা এনেকুৱাকে সজাই লবা সৰুৰ পৰা ডাঙৰলৈকে সংখ্যা কিটা সজাই লবা সজাই ললে গম পাবা যে কোনটো সংখ্যা মাজত আছে যেটো সংখ্যা মাজত আছে হেতুৱে হ'ব মিডিয়ান বা মধ্যমা আৰু মোড বা বহুলক উলিয়াবলৈ হলেও প্ৰথমতে সংখ্যা কিটা ঊৰ্ধ্বক্ৰমত বা সৰুৰ পৰা ডাঙৰলৈকে এনেকুৱাকে সজাই লবা এসেন্ডিং অৰ্ডাৰত তাৰ পিছত চাবা আটাইতকৈ বেছি কোনটো সংখ্যা ৰিপিট কৰিছে যেটো সংখ্যা আটাইতকৈ বেছি ৰিপিট কৰিছে হেতুৱে হল মোড বা বহুলক আগৰ ভিডিঅ'ত আমি মিনক আমি কি বুলি কওঁ গড় বুলিও কওঁ বা মধ্যমান বুলিও কওঁ গড় বা মধ্যমান আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো মিন আমি কেনেকুৱাকৈ উলিয়াইছিলো যেকিটা সংখ্যা দিয়া আছে সেই আটাইকিটা সংখ্যাক আমি কি কৰো যোগ কৰি যেটা সংখ্যা আছে সেইটা সংখ্যাৰে আমি হৰণ কৰিব লাগিব হৰণ কৰিলে আমি কি পাম মিন বা গড় পাম মিনৰ লগতে আমি আগৰ ভিডিঅ'ত কি আলোচনা কৰিছিলো ৰেঞ্জক আমি কি বুলি কওঁ প্ৰসাৰ ৰেঞ্জ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোৱে ৰেঞ্জ হল আমি কেনেকুৱাকৈ উলিয়াইছিলো যে আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো আমি বিয়োগ কৰিলে ৰেঞ্জ পাওঁ তো তোমালোকৰ এইবোৰ চাগে মনত আছে এইটো ভিডিঅ'ত আমি মোড আৰু মিডিয়ানৰ প্ৰশ্নবোৰ সমাধান কৰিম এতিয়া মই এক্সাৰসাইজ 3.2 ত কোৱেশ্চন নম্বৰ 1 ৰ সাব নম্বৰ 1 টো লৈছো ইয়াতে কি দিয়া আছে ফাইন্ড দি মোড ফ্ৰম দি ফলোইং ডাটা এই তথ্যকিটা যে দিয়া আছে এই তথ্যকিটাৰ পৰা আমাক কি উলিয়াব দিছে মোড মানে বহুলক উলিয়াব দিছে সো প্ৰথমতে আমি কি কৰিব লাগিব সংখ্যা কিটা সৰুৰ পৰা ডাঙৰ বা এসেন্ডিং অৰ্ডাৰত সজাই ল'ব লাগিব ইয়াত যে সংখ্যা কিটা সজাই দিয়া আছে সো 2 তাৰ পিছত 3 আছে 4 তাৰ পিছত 5 6 তাৰ পিছত 7 ইয়াতে সংখ্যা কিটা ঊৰ্ধ্বক্ৰমত বা এসেন্ডিং অৰ্ডাৰত সজাই দিয়া আছে যেহেতু সজাই দিয়া আছে আৰু আমি সজাব নেলাগে এতিয়া আমি চাম আটাইতকৈ বেছি কোনটো সংখ্যা ৰিপিট কৰিছে যেটো সংখ্যা আটাইতকৈ বেছি ৰিপিট কৰিছে হেতুৱে হ'ব মোড ইয়াতে 2 কেইবাৰ ৰিপিট কৰিছে দুবাৰ 3 দুবাৰ ৰিপিট কৰিছে
4 দুবাৰ ৰিপিট কৰিছে 5 টো 3 বাৰ ৰিপিট কৰিছে 6 দুবাৰ ৰিপিট কৰিছে আৰু 7 দুবাৰ ৰিপিট কৰিছে যেহেতু 5 টো 3 বাৰ ৰিপিট কৰিছে সেইভাবে mod হ'ব 5 mod বা বহুলক হ'ব 5 এটাকে আমি লিখিব পাৰো mod equal 5 সো একেবাৰে সহজ অকল চাব লাগে যে কোনটো সংখ্যা আটাইতকৈ বেছি ৰিপিট কৰিছে হেতুৱে হ'ব mod এতিয়া আমি 1 2 নম্বৰ প্ৰশ্নটো কৰিম ইয়াতে সোয়া সংখ্যাগিটা আমাক সজাই দিয়া নাই বা এসেন্ডিং অৰ্ডাৰত দিয়া নাই আমি প্ৰথমতে সংখ্যাগিটা সজাই লিখিম আমি সৰুৰ পৰা ডাঙৰলৈকে প্ৰথমতে সংখ্যাগিটা লিখি লম এসেন্ডিং অৰ্ডাৰত তাৰ পিছত আমি mod উলিয়াম arranging in ascending order we get ascending order সজোৱা পিছত আমি কি পাম ইয়াৰে আটাইতকৈ সৰু সংখ্যাটো কি 41 41 এতে কেইটা আছে 1 2 3 তিনিটা 41 আছে আমি তিনিবাৰ লিখিব লাগিব 41 এর পিছৰ সংখ্যাটো হ'ব 43 43 এর পিছৰ সংখ্যাটো হ'ব 46 46 এর পাছত আছে 47 তাৰ পিছত আছে 48 আৰু 49 দুটা আছে এটো 49 এতিয়া আমি চাও আটাইতকৈ বেছি কোনটো সংখ্যা ৰিপিট কৰিছে সো ইয়াতে চালে তোমালোকে গম পাবা 41 টো ইয়াতে তিনিবাৰ আছে কিন্তু 49 টো দুবাৰহে আছে 48 এবাৰ আছে 47 এবাৰ 46 এবাৰ আৰু 43 এবাৰ যেটো 41 টো তিনিবাৰ আছে সেইভাবে mod বা বহুলক হ'ব 41 যেটো সংখ্যা আটাইতকৈ বেছিবাৰ থাকিব হেতুৱে হ'ব mod হ'ব 41 এটোৱে উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্ন find the mod of the marks obtained out of 20 marks in a test number of student marks obtained এই প্ৰশ্নটো আমাক দিছে যে প্ৰাপ্ত নম্বৰৰ বহুলক নিৰ্ণয় কৰা 20 নম্বৰৰ ভিতৰত এই প্ৰশ্নটো দিছে 20 নম্বৰৰ ভিতৰত এটা পৰীক্ষা আছিল এই পৰীক্ষাটোত 10 নম্বৰ মাৰ্ক obtained 10 নম্বৰ কেইজন ষ্টুডেন্টে পাইছে 3 জন ষ্টুডেন্টে 3 জন ছাত্ৰ ছাত্ৰীয়ে 10 নম্বৰ পাইছে আকৌ 11 নম্বৰ কেইজনে পাইছে 3 জন ছাত্ৰ ছাত্ৰীয়ে 11 নম্বৰ পাইছে আকৌ 12 নম্বৰ 4 জন ছাত্ৰ ছাত্ৰীয়ে পাইছে ঠিক একেদৰে 13 নম্বৰ 7 জন ছাত্ৰ ছাত্ৰীয়ে পাইছে আৰু 14 নম্বৰ পাইছে 4 জন ছাত্ৰ ছাত্ৰীয়ে আকৌ 15 নম্বৰ পাইছে 2 জন ছাত্ৰ ছাত্ৰীয়ে এতিয়া এই তালিকাখনৰ পৰা আমাক mod বা বহুলক উলিয়াব দিছে সো যেহেতু আটাইতকৈ বেছিকে পোৱা ইয়াতে নম্বৰ বা সংখ্যাটো কোনটো আটাইতকৈ বেছিকে পোৱা নম্বৰটো হল 13 বা 13 কাৰণ 13 টো 7 জন ল'ৰা ছোৱালীয়ে পাইছে যেহেতু 13 টো আটাইতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পাইছে সেইভাবে এই তালিকাৰ পৰা আমি যদি বহুলক উলিয়াব লাগে বহুলক হ'ব কি 13 বা 13 আনসাৰটো লিখিছো the mod of the mark obtained is 13 যেহেতু 13 টো 7 জন ল'ৰা ছোৱালীয়ে পাইছে এইভাবে mod বা বহুলক হ'ব 13 এতিয়া 3 নম্বৰ প্ৰশ্ন find the median from the data given below আমাক এই প্ৰশ্নটো কি দিছে যে তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰা আমাক এই প্ৰশ্নটোত মধ্যমা বা মিডিয়ান উলিয়াব দিছে আমি কেনেকুৱাকে উলিয়াম প্ৰথমতে এই সংখ্যাগিটা আমি সজাই লিখিম এসেন্ডিং অৰ্ডাৰত সজাই লিখিম সৰুৰ পৰা ডাঙৰলৈকে সজাই লিখিম তাৰ পিছত আমি চাম কোনটো সংখ্যা মাজত আছে যেটো সংখ্যা মাজত আছে হেতুৱে হ'ব কি মিডিয়ান বা মধ্যমা প্ৰথমতে আমি এই সংখ্যাগিটা এসেন্ডিং অৰ্ডাৰত সজাই লওঁ arranging in ascending order আটাইতকৈ সৰু সংখ্যাটো ইয়াতে 0 0 আমি প্ৰথমতে লিখিম 0 ৰ পিছত আহিব 1 তাৰ পিছত 2 তাৰ পিছত আহিব 3 4 5 6 7 নাই ইয়াতে 8 9 10 11 নাই ইয়াতে 12 এতিয়া চাও আমি যেহেতু আমি এসেন্ডিং অৰ্ডাৰত সজাই ললো এতিয়া আমি চাও যে ইয়াতে মাজত কোনটো সংখ্যা আছে ইয়াতে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 ইয়াত যেহেতু 11টা সংখ্যা আছে আমি দুয়োপিনে পাঁচটা সংখ্যা ভগাব পাৰিম 1 2 3 4 5 ইপিনে পাঁচটা সংখ্যা ভগাই দিলো আৰু ইপিনেও পাঁচটা সংখ্যা ভগাই দিলো এতিয়া মাজত কি থাকিলে
5 এই সংখ্যাটো মাজত আছে যেহেতু এই সংখ্যাটো মাজত আছে এটোৱে কি হ'ব মিডিয়ান বা মধ্যমা এতেকে মিডিয়ান হল 5 একেবাৰে সহজ যদি সংখ্যা মাজত আছে হেতুৱে মিডিয়ান এতিয়া 3 নম্বৰ প্ৰশ্ন একে ধৰণতে আমি কৰিম প্ৰথমতে সংখ্যাকেইটা এসেন্ডিং অৰ্ডাৰত সজাই লওঁ আমি সংখ্যাকেইটা এসেন্ডিং অৰ্ডাৰত সজাম বা সৰুৰ পৰা ডাঙৰলৈকে সজাই লম ইয়াৰ আটাইতকৈ সৰু সংখ্যাটো হ'ল 5 5 ৰ পিছৰ সংখ্যাটো হ'ল 7 তাৰ পিছৰ সংখ্যাটো হ'ল 8 8 ইয়াতে দুটা আছে 8 দুবাৰ আহিব 8 ৰ পিছত আছে 9 9 ইয়াতে তিনিটা আছে তিনিবাৰ লিখিব লাগিব 9 ৰ পিছত আছে ইয়াতে 10 তাৰ পিছত আছে 11 তাৰ পিছত আছে 12 ইয়াতে দুটা আছে 12 দুবাৰ এতিয়া আমি মিডিয়ান উলিয়াম মিডিয়ান মানে হল মাজৰ সংখ্যাটো ইয়াতে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 আগৰ প্ৰশ্নটোৰ দৰে 11টা সংখ্যা আছে আমি দুয়ো পিনে পাঁচটা পাঁচটা ভগাই লম 1 2 3 4 5 ইপিনে পাঁচটা আৰু ইপিনেও 1 2 3 4 5 ইপিনেও পাঁচটা সো মাজত কি থাকিলে 9 এই 9 টো মাজত থাকিলে যেহেতু 9 টো মাজত আছে সেইভাবে মিডিয়ান বা মধ্যমা হ'ব 9 এইটোৱে উত্তৰ এতিয়া 4 নম্বৰ প্ৰশ্ন In a mathematics test, 17 students obtained marks out of 50 as follows. Find the mode and median of the above data. Are these two values same? মানে এই প্ৰশ্নটো আমাক দিছে যে 17 জন ছাত্ৰ-ছাত্ৰীয়ে গণিতত মূল্যায়নত পোৱা নম্বৰসমূহ সো 50 ৰ ভিতৰত 17 জন ল'ৰা-ছোৱালীয়ে এইবোৰ নম্বৰ পাইছে ধৰি লোৱা 28 এজনে পাইছে 28 আনজনে পাইছে 32 এনেকুৱাকে 17 জন ল'ৰা-ছোৱালীয়ে এইখিনি নম্বৰ পাইছে এতিয়া আমাক এই তথ্যখিনিৰ পৰা আমাক বহুলক মোড মানে বহুলক আৰু মিডিয়ান মানে মধ্যমা উলিয়াব দিছে আৰু লগতে সুধিছে যে এই দুয়োটা মান সমান হয় নে নহয় প্ৰথমতে আমি উলিয়াই চাম মোড আৰু মিডিয়ান তাৰ পিছতহে আমি ক'ব পাৰিম যে এই দুয়োটা মান সমান হয় নে নহয় এই প্ৰশ্নটো আগৰ প্ৰশ্নটোৰ নিচিনাকৈ কৰিম এই যে সংখ্যাকেইটা দিয়া আছে বা যে তথ্যখিনি যে দিয়া আছে এইখিনি আমি এসেন্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজাই লম তাৰ পিছত আমি মোড আৰু মিডিয়ান উলিয়াব পাৰিম এতিয়া আমি সমাধান কৰিম প্ৰথমতে তথ্যখিনি মই এনেকুৱাকৈ লিখি লৈছো এতিয়া এই সংখ্যাকেইটা আমি এসেন্ডিং অৰ্ডাৰত সজাই লম সৰুৰ পৰা ডাঙৰলৈকে প্ৰথমতে আমি সংখ্যাকেইটা সজাই লম ইয়াৰে আটাইতকৈ সৰু সংখ্যাটো হ'ল 21 প্ৰথমতে আমি লিখিম যে 21 ৰ পিছৰ সংখ্যাটো হ'ব 22 তাৰ পিছত আছে 23 ইয়াত দুটা আছে সেইভাবে আমি দুবাৰ লিখিম 23 তাৰ পিছত আছে 24 এই 24 আছে তাৰ পিছত ইয়াতে আছে 25 ৰ পিছত আহিব 26 নাই 27 দুটা আছে তোমালোকে এনেকুৱাকৈ সজাই লোৱাৰ পিছত মোড আৰু মিডিয়ান উলিয়াব পাৰিবা 27 ৰ পিছত আহিব 28 তাৰ পিছত আছে ইয়াতে 31 ৰ পিছৰ সংখ্যাটো হ'ব 32 ৰ পিছত ইয়াতে 35 আছে 1 2 3টা 35 তিনিটা আছে আৰু এইটো এটা আছে 4টা আছে 35 1 2 3 4 4টা 35 ৰ পিছৰ সংখ্যাটো হ'ব 40 ইয়াতে 40 আছে 40 ৰ পিছত আৰু এটা সংখ্যা আছে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 42 এইটো 42 ইয়াতে আছে এতিয়া আমি এই সংখ্যাকেইটাৰ পৰা আমি মোড উলিয়াম মোড মানে বহুলক এতিয়া মোড কোনটো সংখ্যা হ'ব যেটো সংখ্যা আটাইতকৈ বেছি বাৰ ৰিপিট হৈছে ইয়াতে চাই আমি কি দেখিলো 35 টো আটাইতকৈ বেছি ৰিপিট হৈছে 35 টো ইয়াতে কেইবাৰ আছে 1 2 3 4 চাৰিবাৰ আছে যেহেতু 35 টো আটাইতকৈ বেছি বাৰ আছে সেইভাবে মোড হ'ব 35 এটো হৈ গ'ল মোড এতিয়া আমি মিডিয়ান উলিয়াম মিডিয়ান মানে মাজৰ সংখ্যাটো হ'ব
ইয়াতে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 17টা সংখ্যা আছে মানে আমি দুয়ৰ পিনে 8টা সংখ্যা ভগাই দিব পাৰিম 1 2 3 4 5 6 7 8 এটো 8টা সংখ্যা ইপিনে হৈ গল এটো মাজত থাকিব আৰু ইপিনৰ পৰা আমি 8টা ভগাম 1 2 3 4 5 6 7 8 6 ইপিনে 8টা হৈ গল আৰু ইপিনে 8টা হৈ গল এতিয়া মাজত কি আছে 28 যেটো মাজত আছে হেতুৱে মিডিয়ান হ'ব 28 সো একেবাৰে সহজ প্ৰথমতে তোমালোকে চাবা যে মাজত কোনটো সংখ্যা আছে বা ইয়াতে মুঠ কেইটা সংখ্যা আছে মুঠ যেটো 17টা সংখ্যা আছে 17টা হলে আমি দুয়ৰ পিনে সমান 8টা ভগাই দিব পাৰিম ইপিনে 8টা ইপিনে 8টা 16টা হৈ গল আৰু মাজৰ সংখ্যাটো আমি পাই যাম মাজৰ সংখ্যাটো হ'ব 28 ইয়াতে কাৰণ ইপিনে 8টা আছে ইপিনে 8টা 16টা আৰু এটো লৈ 17টা যেটো 17টা আছে দুয়ৰ পিনে 8টা ভগাই দিছো আৰু মাজত যেটো আছে হেতুৱে মিডিয়ান বা মধ্যমা ইয়াতে মধ্যমা হল 28 আৰু লগতে প্ৰশ্ন এটা সুধিছিলে যে এই দুটা ভ্যালু সমান হয় নে নহয় আমি কি দেখিলো মোড আৰু মিডিয়ান এই দুটা ভ্যালু সমান নহয় এইভাবে আমি লিখিম যে নো these two values are not same এই দুটা ভ্যালু সমান নহয় এটো আমাক সেকেন্ড পাৰ্টত সুধিছিলে প্ৰশ্নৰ যে দুটা ভ্যালু সমান হয় নে নহয় যেহেতু আমি সমান দেখা নাই সেইভাবে লিখিছো নো these two values are not same এতিয়া প্ৰশ্ন find mode and median of the data given below are these two values same এই প্ৰশ্নটো আমাক কি দিছে যে তলৰ তথ্যসমূহৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা আৰু সুধিছে যে দুয়োটা মান একে হয় নে নহয় আগৰ প্ৰশ্নটো যেনেকুৱাকৈ সুধিছিলে এইটো প্ৰশ্নটো একে ধৰণতে সুধিছে আৰু আমাক কি নিৰ্ণয় কৰিব দিছে মোড আৰু মিডিয়ান মানে বহুলক আৰু মধ্যমা প্ৰথমতে আমি এই সংখ্যাকিটা যে দিয়া আছে বা এই তথ্যখিনি যে দিয়া আছে এই তথ্যখিনি আমি এসেন্ডিং অৰ্ডাৰত সজাই লওঁ তাৰ পিছত আমি মোড আৰু মিডিয়ান উলিয়াম ইয়াতে মই সংখ্যাকিটা লিখি লৈছো এতিয়া আমি সজাম এসেন্ডিং অৰ্ডাৰত এতিয়া ইয়াৰে ভিতৰত আটাইতকৈ সৰু সংখ্যাটো কি 12 এতে দুবাৰ আছে 12 ৰ পিছৰ সংখ্যাটো 13 ইয়াতে দুটা আছে 13 ৰ পিছত আছে 14 ইয়াৰে তিনিটা আছে 14 ৰ পিছৰ সংখ্যাটো হ'ল 16 তাৰ পিছৰ সংখ্যাটো হ'ল 19 এতিয়া আমি মোড উলিয়াম মোড মানে বহুলক মোড হ'ব আটাইতকৈ বেছি বাৰ থকা সংখ্যাটো বা আটাইতকৈ বেছি কোনটো সংখ্যা ৰিপিট হৈছে হেতুৱে মোড ইয়াতে 14 তিনিবাৰ আছে সেইভাবে মোড হ'ব 14 যেটো 14 বেছিকৈ ৰিপিট হৈছে সেইভাবে মোড 14 এতিয়া আমি মিডিয়ান উলিয়াম মিডিয়ান মধ্যমা হ'ব মাজৰ সংখ্যাটো ইয়াতে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 9টা সংখ্যা আছে আমি কি কৰিব পাৰো দুয়ৰ পিনে 4টা সংখ্যা ভাগ কৰিব পাৰো ইপিনে 4টা সংখ্যা ভাগ কৰি দিলো ইপিনেও 4টা সংখ্যা ভাগ কৰিলো মাজত কি আছে 14 ইয়াৰে মাজৰ সংখ্যাটো হৈ গল এতিয়া 14 আমি এনেকুৱাকৈ উলিয়াব পাৰো যেহেতু 9টা সংখ্যা আছিল দুয়ৰ পিনে 4টা ভাগ কৰিছো এতিয়া মাজৰ সংখ্যাটো পাইছো মিডিয়ান হ'ব 14 আমি মোডো পালো 14 আৰু মিডিয়ানো পালো 14 এতিয়া প্ৰশ্নত আকৌ সুধিছিলে যে এই দুটা ভ্যালু সমান হয় নে নহয় আমি যেটো সমান পালো এতিয়া আমি লিখিম yes these two values are same যেটো সমান পাইছো সেইভাবে আমি লিখিছো যে এই দুটা মান সমান এটোৱে উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন ages in years of 13 students of a class are as given below find the arithmetic mean mode and median from the data এই প্ৰশ্নত কি দিছে যে এটা শ্ৰেণীৰ 13 জন ছাত্ৰ ছাত্ৰীৰ বয়স তলত দিয়া ধৰণৰ আৰু আমাক এই প্ৰশ্নটোৰ পৰা আমাক কি উলিয়াব দিছে arithmetic mean মানে হল গড় বা মধ্যমান আৰু মোড মানে বহুলক আৰু মিডিয়ান মানে মধ্যমা এই তিনিটা আমি এই তথ্যখিনিৰ পৰা উলিয়াব লাগিব ইয়াতে 13 জন ছাত্ৰৰ বয়স দিয়া আছে ধৰিলো এজন ছাত্ৰৰ বয়স 14 বছৰ আনজন ছাত্ৰৰ বয়স 14 বছৰ
তাৰ পিছৰ ছাত্ৰজনৰ বয়স 15 বছৰ এনেকুৱাকৈ বয়সখিনি দিয়া আছে এতিয়া আমি এই তথ্যখিনিৰ পৰা এৰিথমেটিক মিন মড আৰু মিডিয়ান উলিয়াম প্ৰথমতে আমি এই সংখ্যাকেইটা ঊৰ্ধ্বক্ৰম বা এসেন্ডিং অৰ্ডাৰত সজাই ল'ম তাৰ পিছত আমি মিন মিডিয়ান আৰু মড উলিয়াম আমি প্ৰথমতে এৰিথমেটিক মিন উলিয়াম এৰিথমেটিক মিন উলিয়াবলৈ হলে এই সংখ্যাকেইটা নহজাকৈ আমি কৰিব পাৰিম কাৰণ এৰিথমেটিক মিন উলিয়াবলৈ হলে আমি কি কৰিব লাগিব এই সংখ্যাকেইটা যোগ কৰিব লাগিব আৰু যেইটা সংখ্যা আছে সেইটো সংখ্যাৰে হৰণ কৰিব লাগিব তেতিয়া আমি কি পাম এৰিথমেটিক মিন বা গড় বা মধ্যমান প্ৰথমতে কি কৰিম আটাইকেইটা সংখ্যা যোগ কৰিম ইয়াতে আছে 14 দুটা 14 + 14 তাৰ পিছত আছে 15 তাৰ পিছত আকৌ 14 তিনিটা 14 + 14 + 14 তাৰ পিছত 15 এটা তাৰ পিছৰ সংখ্যাটো হ'ল 14 দুটা 14 + 14 ইয়াত যেহেতু ঠাই নাই মই ওপৰত লিখিছো 15 দুটা আছে 15 + 15 আকৌ 14 দুটা আছে 14 + 14 এতিয়া আমি হৰণ কৰিম কিহেৰে হৰণ কৰিব লাগিব ইয়াতে কেইটা সংখ্যা আছে গণি চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 ইয়াত 13টা সংখ্যা আছে আমি 13 ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে আমি মিন পাম এতিয়া এই সংখ্যাকেইটা আমি যোগ কৰিব লাগিব এই সংখ্যাকেইটা যোগ কৰিলে আমি পাম 186 186ক আমি 13 ৰে হৰণ কৰিলে আমি মিন বা গড় বা মধ্যমান পাম ইয়াতে আমি এনেকুৱাকৈ হৰণ কৰি চাও 186ক 13 ৰে 13 * 1 এই 13 হ'ব এতিয়া ইয়াতে ভাগশেষ হ'ব 5 56 13ক আমি 4 ৰে ইনটু কৰি চাও এটা 52 13 * 4 52 ভাগশেষ 4 হ'ল ইয়াতে দশমিক দিও এটো শূন্য হ'ব 13ক এতিয়া আমি 3 ৰে পূৰণ কৰি চাও 13 * 3 39 এটো 3 টাইম যাব এটো হৈ গল 39 এটো ভাগশেষ 1 এনেকুৱাকৈ হৰণ গৈ থাকিব আমি ইয়াতে লিখিব পাৰো যে 14.3 এটো পাইছো 14.3 ইয়াৰে মান 14.3 বা আমি এনেকুৱাকৈ লিখিব পাৰো যে এটো 14 এপ্ৰক্স অনুমানিক এটো 14 এপ্ৰক্স দশমিকত যদি নিলিখিও তেতিয়া হলে আমি 14 বুলিও লিখিব পাৰো আমি মিন উলিয়ালো এতিয়া আমি মড আৰু মিডিয়ান উলিয়াম মড আৰু মিডিয়ান উলিয়াৰ আগতে এই সংখ্যাকেইটাক আমি এসেন্ডিং অৰ্ডাৰত সজাই লম arranging in ascending order ইয়াৰ পৰা চাই আমি লিখিম ইয়াতে 14টোৱে সৰু সংখ্যা আৰু 15টো ডাঙৰ সংখ্যা এই দুটা সংখ্যা দিয়া আছে কিন্তু 14 কেইবাৰ দিয়া আছে 1 2 3 4 5 6 7 8 9 9 বাৰ 14 লিখা আছে আমি 14ক 9 বাৰ লিখিম 1 2 3 4 5 6 7 8 9 14 9 বাৰ আৰু 15 কেইবাৰ আছে 1 2 3 4 15 4 বাৰ 1 2 3 4 আমি এনেকৈ সজাই ললো এতিয়া আমি মড বা বহুলক উলিয়াম মড হ'ব আটাইতকৈ বেছি বাৰ কোনটো সংখ্যা আছে 14 টো ইয়াতে 9 বাৰ আছে 1 2 3 4 5 6 7 8 9 14 টো ইয়াতে বেছি বাৰ আছে বা বেছিকৈ ৰিপিট কৰিছে এইভাবে 14 হ'ব মড এটো 14 আৰু মিডিয়ান হ'ব মাজৰ সংখ্যাটো ইয়াতে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা সংখ্যা আছে তাৰ মানে বাওপিনে আমি 6টা আৰু সোঁপিনে 6টা ভাগ কৰিব পাৰো 1 2 3 4 5 6 এটো 6টা আমি এনেকুৱাকৈ ভাগ কৰিলো 1 2 3 4 5 6 পিনেও 6টা ভাগ কৰিলো সো মাজত কি থাকিলে মাজত থাকিলে এই 14 টো মানে মিডিয়ান বা মধ্যমা হ'ব 14 সো আমি মিন মিডিয়ান আৰু মড পালো এটোৱে উত্তৰ এতিয়া 7 নম্বৰ প্ৰশ্ন fill up the blanks in the table আমাক খালি ঠাই পূৰ কৰিব দিছে ইয়াতে আমাক কেইটামান নাম্বাৰ দি আছে ইয়াৰে পৰা আমাক কি উলিয়াব দিছে ৰেঞ্জ মানে প্ৰহাৰ উলিয়াব দিছে তাৰ পিছত এৰিথমেটিক মিন মানে মধ্যমান উলিয়াব দিছে আৰু মড মানে বহুলক উলিয়াব দিছে আৰু মিডিয়ান মানে মধ্যমা উলিয়াব দিছে
প্ৰথমতে আমি এই নাম্বাৰকেইটা বা এই সংখ্যাকেইটা প্ৰথমতে লিখি লওঁ তাৰপিছত আমি এটা এটাকৈ উলিয়াই যাম নাম্বাৰবোৰ আমাক দিছে 35 15 0 40 তাৰপিছত 20 25 45 10 35 আৰু 15 এনেকুৱাকৈ আমাক নাম্বাৰবোৰ দিছে এতিয়া আমি এই সংখ্যাকেইটাক এসেন্ডিং অৰ্ডাৰত সজাই ল'ম arranging in ascending order সৰুৰ পৰা ডাঙৰলৈকে আমি প্ৰথমতে সংখ্যাকেইটা সজাই লওঁ সো ইয়াতে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব আটাইতকৈ সৰু সংখ্যাটো হ'ব এই 0 0 পিছত আহিব 5 তাৰ পিছত আহিব 10 তাৰ পিছত 15 15 দুটা আছে 15, 15 15 পিছত আহিব 20 20 পিছত আহিব ইয়াতে 25 25 পিছত আহিব ইয়াতে 30 30 পিছত আছে 35 35 পিছত 40 আৰু শেষত আছে 45 এনেকুৱাকৈ তোমালোকে সজাই ল'বা এতিয়া আমি ৰেঞ্জ বা প্ৰকাৰ উলিয়াম ৰেঞ্জ হ'ল আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আমি সৰু সংখ্যাটো বিয়োগ কৰিম এক্সাৰসাইজ 3.1 ত আমি কৰিছোৱে ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 45 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ল 0 45 ৰ পৰা 0 মাইনাস কৰিলে আমি কি পাম 45 ৰেঞ্জ হ'ল 45 সো ৰেঞ্জৰ পিছত দিছিল এৰিথমেটিক মিন মানে গড় বা মধ্যমান এৰিথমেটিক মিন উলিয়াবলৈ হলে আমি কি কৰিব লাগিব এই আটাইকেইটা সংখ্যা যোগ কৰিব লাগিব যোগ কৰি আমি হৰণ কৰিব লাগিব এটা কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 11টা সংখ্যা আছে আমি 11 ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে আমি কি পাম মিন বা মধ্যমান পাম প্ৰথমতে সংখ্যাকেইটা যোগ কৰো 0 + 5 + 10 + 15 + 15 + 20 + 25 + 30 + 35 ওপৰত লিখিছো যেটো ঠাই নাই 40 40 + 45 এতিয়া এই আটাইকেইটা সংখ্যা যোগ কৰিলে আমি কিমান পাম 240 এতিয়া 240 ক 11 এৰে হৰণ কৰিম 240 ক 11 এৰে হৰণ কৰিলে আমি মিন পাম 11 * 2 11 * 2 22 2 টাইম যাব এটো হৈ গল 20 11 * 1 11 এটো হৈ গল 9 ইয়াতে দশমিক দিলে আমি এটা শূন্য পাম 11 * 8 এটো হৈ গল 88 ইয়াতে 2 নামিলে দশমিক এটা আছে শূন্য 11 * 1 11 এটো 9 এনেকুৱাকৈ গৈ থাকিব আমি পালো যে 21.81 এটো পালো আমি মিন এতিয়া আমি মোড আৰু মিডিয়ান উলিয়াম মোড মানে আটাইতকৈ বেছি বাৰ কোনটো সংখ্যা আছে আমি ইয়াতে চালে গম পাম যে আটাইতকৈ বেছি বাৰ কোনটো সংখ্যা আছে যেটো 15 টো দুবাৰ আছে সো 15 ইয়াতে দুটা আছে 15 টো দুবাৰ আছে আৰু বাকি সংখ্যাকেইটা ইয়াতে এবাৰে আছে যেটো 15 টো দুবাৰ আছে সেইভাবে মোডটো হ'ব 15 therefore mod is equal to 15 mod হল এটা আমি মিডিয়ান উলিয়াম মিডিয়ানৰ মধ্যমা মিডিয়ান হ'ব এই সংখ্যাকেইটাৰ মাজত থকা সংখ্যাটো মাজত কোনটো আছে প্ৰথমতে গণি চাও ইয়াতে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 11টা আছে মানে আমি ইপিনে 5টা আৰু ইপিনে 5টা ভাগ কৰিব পাৰিম 1 2 3 4 5 ইপিনে 5টা আকৌ 1 2 3 4 5 ইপিনেও 5টা সো দুয়োপিনে আমি 5টা 5টা ভাগ কৰিলো মাজত থকা সংখ্যাটো এনেকুৱাকৈ উলিয়াই গল মাজত থকা সংখ্যাটো কি ইয়াতে 20 মিডিয়ান হ'ব 20 বা এনেকুৱাকৈ আমি তালিকাখনত লিখিব পাৰো যে তালিকাখনত তোমালোকে এনেকুৱাকৈ লিখি লব পাৰা
আমাক তালিকাখন এনেকুৱাকৈ দিয়া আছিলে ইয়াতে প্ৰথমটো দিছিলে যে ৰেঞ্জ আমি কিমান পাইছোঁ 45 ৰেঞ্জৰ কলমত আমি লিখিব পাৰোঁ 45 আৰু এৰিথমেটিক মিন বা গড় আমি পাইছোঁ 21.81 এটো 21.81 মোড আমি পাইছোঁ 15 আৰু মিডিয়ান আমি পাইছোঁ 20 এনেকুৱাকৈ তোমালোকে লিখি ল'ব পাৰা এতিয়া 8 নম্বৰ প্ৰশ্ন মেনশন ইফ দ্য ফলোইং ষ্টেটমেন্টস আৰ ট্ৰু অৰ ফলছ এই যে আমাক উক্তিকেইটা দিয়া আছে এই উক্তিকেইটা সঁচা নে মিছা আমি লিখিব লাগে সো ইয়াৰ প্ৰথম উক্তিটো কি দিছে মোড অলৱেজ লাইজ ইন দ্য মিডল অফ এনি ডেটা মানে লিখিছে যে ইয়াতে বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাহি এই স্টেটমেন্টটো অসমীয়া আৰু ইংৰাজীত যদি আমি মিলাই চাওঁ তেতিয়াহ'লে আমি পাৰ্থক্য পাম কাৰণ ইংলিছত কি দিয়া আছে মোড অলৱেজ লাইজ ইন মিডল শব্দটো দিছে তাৰ মানে তথ্যৰ মাজৰ যোনটো মাজৰ পদ হেইটোৱে মোড বুলি কৈছে ইংলিছত কিন্তু হেইটো নহয় হেইটো মিছা হ'ব কিন্তু যদি আমি অসমীয়াত চাওঁ সো অসমীয়াত কি দিছে যে বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাহি তথ্যৰ মাজত থকা এটা ৰাহি মানে একদম মিডিলটো নহয় এই যে তথ্যবোৰ দিয়া আছে ইয়াৰে যিকোনো এটা ৰাহিয়ে বহুলক এটো অসমীয়াটোৰ মতে এটো শুদ্ধ যে বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাহি এটো উক্তি অসমীয়াৰ মতে আমি কম যে এটো শুদ্ধ কাৰণ বহুলক যেতিয়া আমি উলিয়াইছো তাতে আমি চাইছো যে যেবোৰ ৰাহি দিয়া থাকে তাৰে মাজৰ এটা ৰাহিয়ে বহুলক হয় সেইভাবে ইয়াতে লিখিছিল যে বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাহি এটো উক্তি শুদ্ধ কিন্তু ইংৰাজীত যদি আমি চাওঁ ইংৰাজীত কি লিখিছে যে মোড অলৱেজ লাইজ ইন দ্য মিডল অফ এনি ডাটা মিডল শব্দটো আছে এটো মিডল শব্দটো ইয়াতে থাকিব না লাগিছিল ইয়াতে এমং হ'ব লাগিছিল যে মোড অলৱেজ লাইজ এমং দ্য গিভেন ডাটা এটো হ'ব লাগিছিল যদি হেতু হলে হয় তেতিয়া হলে হেতু উক্তি সঁচা হলে হয় কিন্তু ইয়াত যেটো মিডল দিয়া আছে সেইভাবে ইংৰাজীৰ লাইনটোৰ মতে এটো সঁচা নহব এটো মিছা হ'ব যেহেতু আমি ইংলিশটো ফলো কৰিম সেই কাৰণে এটো উক্তি মিছা হ'ব ফলছ কাৰণ মোড মিডল নহয় মিডল কোনটো হয় মিডিয়ানটোহে মিডল হয় মিডিয়ান যেতিয়া আমি উলিয়াইছিলো তেতিয়া আমি পাইছিলো কি মিডিয়ান সদায় মিডল মাজত থকা পদটো মিডিয়ান কিন্তু মোডটো হেতু নহয় মোডটো যেটো পদ আটাইতকৈ বেছিবাৰ ৰিপিট হৈছে হেতুহে মোড সেইভাবে ইংলিশ আৰু অসমীয়া ষ্টেটমেন্টৰ যেহেতু আমি পাৰ্থক্য পাইছো ইংলিশৰ ষ্টেটমেন্ট মতে উত্তৰটো লিখিছো আৰু অসমীয়া ষ্টেটমেন্ট মতেও তোমালোকক উত্তৰটো লিখি দিছো ইংলিশৰ মতে এটো ফলছ হ'ব আৰু যদি অসমীয়াত চাওঁ তেতিয়াহলে এটো শুদ্ধ হ'ব কাৰণ ইংলিশত এটো শুদ্ধ হ'বলে হলে এই মিডল ওয়াৰ্ডটো থাকিব নালাগিছিল এতিয়া 2 নম্বৰ প্ৰশ্ন এৰিথমেটিক মিন অলৱেজ লাইজ ইন দ্য মিডল অফ এনি ডাটা ইয়াতে দিছে যে মধ্যমান সদায় তথ্যৰ মাজত থকা এটা ৰাহি আমি যেটা মধ্যমান বা এৰিথমেটিক মিন উলিয়াইছিলো তাতে আমি দেখিছিলো যে এৰিথমেটিক মিন বা মধ্যমান তথ্যৰ মাজত থকা এটা ৰাহি নহয় বা মধ্যমান অলৱেজ লাইজ ইন দ্য মিডল অফ এনি ডাটা এই ষ্টেটমেন্টটো সঁচা নহয় কাৰণ এটো মিডল তথ্যবোৰ দিয়া থাকাৰ তাৰে মিডলটো নহয় বা এই তথ্যবোৰৰ মাজৰ এটা ৰাহি নহয় এইভাবে এই ষ্টেটমেন্টটো কি হ'ব ফলছ হ'ব এটা 3 নম্বৰ প্ৰশ্ন মিডিয়ান অলৱেজ লাইজ ইন দ্য মিডল অফ এনি ডাটা ইয়াতে দিছে যে মধ্যমা সদায় তথ্যৰ মাজত থকা এটা ৰাহি এইটো সঁচা হ'ব কাৰণ যেতিয়া আমি মিডিয়ান বা মধ্যমা কৰিছো তাতে আমি দেখিছো যে মধ্যমা তথ্যৰ একদম মাজৰ বা মিডল এই পদটোৱে হয় ইয়াত যেহেতু মিডল ওয়াৰ্ডটো আছে যে মিডিয়ান অলৱেজ লাইজ ইন দ্য মিডল অফ এনি ডাটা যেবোৰ আমাক তথ্য দিয়া থাকে বা ৰাহি দিয়া থাকে তাৰে যোনটো মাজৰ হেতুৱে বা মিডল হেতুৱে মধ্যমা বা মিডিয়ান এটো সঁচা কাৰণ প্ৰশ্নবোৰ কৰতে আমি এটো দেখিছো বা এটো আমি পাই আহিছো এতিয়া 9 নম্বৰ প্ৰশ্ন find arithmetic mean mode and median from the data given below আমাক ইয়াতে কি উলিয়াব দিছে arithmetic mean গড় মোড মানে বহুলক আৰু মিডিয়ান মানে মধ্যমা আমাক এই তথ্যকিটাৰ পৰা এই তিনিটা আমি উলিয়াব লাগিব প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো লৈছো ইয়াতে আমাক সংখ্যাকেইটা ঊৰ্ধ্বক্ৰমত বা এসেন্ডিং অৰ্ডাৰত সজাই দিয়া আছে সেইভাবে আমি আৰু সজাই লব নালাগিব প্ৰথমতে আমি arithmetic mean টো উলিয়াও বা গড়টো উলিয়াও এই আটাইকেইটা সংখ্যা আমি যোগ কৰিব লাগিব 8 ইয়াতে 4টা আছে আৰু 18 ইয়াতে 5টা
আৰু ইয়াতে মুঠ কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 9টা সংখ্যা আছে 9 ৰে হৰণ কৰিম এতিয়া এই আটাইকেইটা সংখ্যা আমি যোগ কৰিলে কিমান পাম 122 122 ক আমি 9 ৰে হৰণ কৰিম 45 এনেকুৱাকৈ হৰণ গৈ থাকিব আমি এটো লিখিব পাৰো যে 13.55 এটো হৈ গল মিন এতিয়া আমি মড উলিয়াম মড মানে বহুলক মড হ'ব ইয়াতে আটাইতকৈ বেছি বাৰ কোনটো সংখ্যা আছে 18 হ'ব 18 টো ইয়াতে 5 বাৰ আছে 1 2 3 4 5 এইভাবে মড হ'ব 18 এতিয়া মিডিয়ান উলিয়াম মিডিয়ান মানে মাজত থকা সংখ্যাটো ইয়াত যেহেতু 9টা সংখ্যা আছে মাজত থকা সংখ্যাটো কি হ'ব ইপিনে আমি 4টা ভাগ কৰিব পাৰো আৰু ইপিনেও 4টা ভাগ কৰিব পাৰো 1 2 3 4 সো ইপিনে আমি 4টা ভাগ কৰি দিলো মাজত কি পালো 18 এই সংখ্যাটো আমি মাজত পালো এটো 18 মিডিয়ান হৈ গল 18 এটোৱে উত্তৰ এতিয়া 13 2 নম্বৰ প্ৰশ্ন একে ধৰণতে আমি কৰিম আমি প্ৰথমতে এৰিথমেটিক মিন উলিয়াও বা গড় বা মধ্যমান উলিয়াও প্ৰথমতে কি কৰিব লাগিব এৰিথমেটিক মিন উলিয়াবলৈ হলে সংখ্যা কিটা যোগ কৰিব লাগিব এটো সজাই নললেও হ'ব 18 plus 18 plus 25 plus 28 ইয়াতে সংখ্যা কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 ইয়াতে 11টা সংখ্যা আছে আমি 11 ৰে হৰণ কৰিম এতিয়া এই সংখ্যা কেইটা যোগ কৰিলে আমি কিমান পাম 170 তোমালোকে যোগ কৰি চাবা 170 পাবা এটো হৰণ কৰি চাও 11 into 5 55 এটো এনেকুৱাকৈ গৈ থাকিব আমি লিখিব পাৰো যে 15.45 এটো হৈ গল মিন এতিয়া আমি মড আৰু মিডিয়ান উলিয়াম এই সংখ্যা কেইটা এসেন্ডিং অৰ্ডাৰত সজাই দিয়া আছে এতিয়া আমি ইয়াৰে পৰা মড উলিয়াও মড মানে আটাইতকৈ বেছি ৰিপিট হোৱা সংখ্যাটো সো 10 ইয়াতে দুবাৰ আছে 16 দুবাৰ আছে আৰু 18 দুবাৰ আছে যেহেতু এই তিনিটা সংখ্যাই দুবাৰ আছে এই তিনিটা সংখ্যাই হ'ব মড মানে 10 হ'ব 16 হ'ব আৰু 18 হ'ব এই তিনিটা সংখ্যাই হ'ব মড কাৰণ তিনিটা সংখ্যাই দুবাৰ আছে এটো মড হৈ গল এতিয়া মিডিয়ান চাও মিডিয়ান মানে মাজৰ সংখ্যাটো ইয়াত 11টা সংখ্যা আছে মানে ইপিনে 5টা আৰু ইপিনে 5টা আমি ভাগ কৰিব পাৰিম 1 2 3 4 5 ইপিনে 5টা এনেকুৱাকৈ ভাগ কৰিলো ইপিনে 5টা 1 2 3 4 এটো 5 ইপিনে 5টা ভাগ কৰিলো সো মাজত কি থাকিলে এই 16 টো মাজত থাকিলে এটো হ'ব মিডিয়ান এতিয়া 3 নম্বৰ প্ৰশ্নটো কৰিম প্ৰথমতে আমি এৰিথমেটিক মিন উলিয়াও গড় বা মধ্যমান উলিয়াও এটাইটা সংখ্যা যোগ কৰিম +9 +15 ইয়াতে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 9টা সংখ্যা আছে 9 ৰে হৰণ কৰিব লাগিব এই আটাইকেইটা সংখ্যা যোগ কৰিলে আমি পাম 179 এটো 9 ৰে হৰণ কৰিম আকৌ 9 into 8 72 এটো এনেকুৱাকৈ গৈ থাকিব এটো পালো আমি 19.88 এটো হল মিন এতিয়া আমি মড আৰু মিডিয়ান উলিয়াম মড আৰু মিডিয়ান উলিয়াবলৈ হলে এই সংখ্যা কেইটাক আমি এসেন্ডিং অৰ্ডাৰত সজাই ল'ব লাগিব যেটো সজাই দিয়া নাই আগৰ দুটা প্ৰশ্নত সজাই দিয়া আছিল এটোত কিন্তু সজাই দিয়া নাই আমি সজাই ল'ব লাগিব arranging in ascending order এতিয়া আমি মড উলিয়াও মড মানে বহুলক এটা আমি কি দেখিছো আটাইকেইটা সংখ্যা এবাৰ আছে সো 2 এবাৰ 6 এবাৰ আটাইকেইটা সংখ্যা যেহেতু এবাৰ আছে তাৰ মানে এই প্ৰশ্নটোত আমি মড উলিয়াব নোৱাৰিম আৰু মড ইয়াতে নাই এইভাবে আমি লিখিম যে নান মড যেহেতু আমি নাপালো কাৰণ আটাইকেইটা সংখ্যা এবাৰ দিয়া আছে সেইভাবে ইয়াতে মড দিয়া নাই এতিয়া আমি মিডিয়ান উলাও মিডিয়ান মানে মাজৰ সংখ্যাটো যেহেতু ইয়াতে 9টা সংখ্যা আছে এতিয়া আমি 4টা ভাগ কৰিব পাৰো ইপিনে 4টা ইপিনেও 4টা মাজত থাকি গল এই সংখ্যাটো এটো হল 15 টো মাজত এটো হ'ব মিডিয়ান এইটোৱে উত্তৰ